Hello everyone, welcome to my YouTube channel Civil Spare Insights. এইটো ভিডিঅ'ত মই ৱাটাৰ ৰিচোৰ্চ ইঞ্জিনিয়াৰিঙৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। চ' এইটো ভিডিঅ'ত 60 কুৱেশ্যন ডিছকাছ কৰিম। চ' গোটেইকেইটা কুৱেশ্যনছ খুবেই গুৰুত্বপূৰ্ণ হয় আগন্তুক APSC AJE বা আদাৰ চিভিল ইঞ্জিনিয়াৰিং এক্সামছৰ বাবে হেল্পফুল হ'ব। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে মনোযোগ সহকাৰে চাব। এটা ৰিকুৱেষ্ট কৰিছোঁ, আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিহেতু মই চিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড ভিডিঅ'বিলাক দি থাকোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি। চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে, ইৰিগেশ্যন ইঞ্জিনিয়াৰিং মেইনলি ডিলছ উইথ ছাপ্লাইং ৱাটাৰ ফৰ ক্ৰপছৰ গ্ৰ'থৰ বাবে আৰ্টিফিচিয়েলি ৱাটাৰ এপ্লাই কৰাটোক কি বুলি কয়, ইৰিগেশ্যন বুলি কয়। এতিয়া ইৰিগেশ্যন আমি কিয় কৰোঁ, নাৰিছমেণ্ট অফ ক্ৰপছ, নেভিগেশ্যন, ফায়াৰ ফাইটিং, ইণ্ডাষ্ট্ৰি। চ' ইৰিগেশ্যনৰ মেইন পাৰ্পাছটো হ'ল নাৰিছমেণ্ট অফ ক্ৰপছ। চ' ক্ৰপছৰ ফুল ফ্ৰেছ গ্ৰ'থৰ বাবে আমি ইৰিগেশ্যন কৰোঁ, ৰাইট। নেভিগেশ্যনটো পাৰ্পাছ নহয় একচুৱেলি, ফায়াৰ ফাইটিং, ইণ্ডাষ্ট্ৰি। চ' দিছ আৰ নট পাৰ্পাছ অফ ইৰিগেশ্যন। চ' নাৰিছমেণ্ট অফ দ্য ক্ৰপছ ইজ দ্য মেইন পাৰ্পাছ অফ ইৰিগেশ্যন, ৰাইট। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। চ' আৰু কিছুমান ইম্পৰ্টেণ্ট কথা জানি লওঁ। চ' অন দ্য বেচিছ অফ ডেফিচিয়েঞ্চি অফ ইৰিগেশ্যন, চ' ডেফিচিয়েঞ্চি অফ ইৰিগেশ্যনত যদি বেচিছ কৰি যদি আমি যদি ৰিজন ডেফিচিয়েঞ্চি অফ ইৰিগেশ্যন, চ' ডেফিচিয়েঞ্চি অফ ৰেইনফল, নট ইৰিগেশ্যন। চ' ডেফিচিয়েঞ্চি অফ ৰেইনফলৰ ওপৰত যদি বেছ কৰি যদি আমি ক্লাছিফাই কৰোঁ ৰিজনক, দুটা ৰিজনত ক্লাছিফাই কৰিব পাৰোঁ। এটা হ'ল আমাৰ এৰিড ৰিজন এণ্ড দ্য আনাদাৰ ওৱান ইজ ছেমি এৰিড ৰিজন, ৰাইট। চ' হিয়াৰ ছেমি এৰিড ৰিজনছ, arid regions is the regions where for cultivation of any crops, for cultivation of any crops, irrigation is required. Okay, irrigation is must. বাকি semi arid মানে যিটো ৰিজনত আমি উইদাউট ইৰিগেশ্যন কি কৰিব পাৰোঁ, ইনফেৰিয়ৰ ক্ৰপছ আমি গ্ৰ' কৰিব পাৰিম। অ'কে, ইনফেৰিয়ৰ ক্ৰপছ আমি গ্ৰ' কৰিব পাৰিম। অ'কে, ইনফেৰিয়ৰ ক্ৰপছ কেন গ্ৰ'। অ'কে, এৰিড মানে ড্ৰাই ৰিজন আৰু ছেমি এৰিড মানে ছেমি ড্ৰাই ৰিজন। অ'কে, চ' মনত ৰাখিব, এৰিড মানে যিবিলাক ৰিজনত আমি উইদাউট ইৰিগেশ্যন কি কৰিব পাৰোঁ, ক্ৰপছ গ্ৰ' কৰিব নোৱাৰোঁ, আৰু ছেমি এৰিড মানে যিবিলাক ৰিজনত আমি ইনফেৰিয়ৰ ক্ৰপছ গ্ৰ' কৰিব পাৰিম উইদাউট ইৰিগেশ্যন। ইনফেৰিয়ৰ ক্ৰপছ মানে যিবিলাক ক্ৰপছৰ কি কৰে, ল' ইল্ড দিয়ে, যদি চইলৰ কোৱালিটি যদি ভাল নাথাকে বা ইৰিগেশ্যন ফেচিলিটি যদি নাথাকে তেতিয়াহ'লে কি হয়, ইনফেৰিয়ৰ ক্ৰপছ গ্ৰ' হয়। অ'কে, চ' মনত ৰাখিব এৰিড আৰু ছেমি এৰিডটো মনত ৰাখিব। চ' আমি টু দ্য কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কি দি আছে, ফৰ ছাপ্লাইং ৱাটাৰ টু ৰবি ক্ৰপ, kharif crop and sugarcane, the channel is designed for a capacity equal to the greater of the water requirement of rabi or kharif. So যেতিয়া আমি rabi crop বা kharif crop and sugarcane যেতিয়া আমি water supply কৰিম, তো আমি যিটো চেনেল ডিজাইন কৰিম সেই চেনেলটো কিহৰ বেচিছত ডিজাইন কৰিম। চ' ফাৰ্ষ্ট অফ অল আমাৰ অপশ্যনত কি আছে, rabi and kharif or sugarcane, মানে গ্ৰেটাৰ অফ rabi and kharif or sugarcane, rabi and sugarcane, kharif and sugarcane, rabi or kharif or sugarcane. চ' মনত ৰাখিব, যেতিয়া আমি ইৰিগেশ্যন কৰিব লগা হয় ফৰ ৰাবি ক্ৰপ, খাৰিফ ক্ৰপ এণ্ড চুগাৰকেনৰ বাবে, আমি জানো যে ৰাবি ক্ৰপ আৰু খাৰিফ ক্ৰপৰ ৱাটাৰ ৰিকুৱাৰমেণ্টটো চুগাৰকেনতকৈ কম হ'ব, যিহেতু চুগাৰকেনটো হ'ল আমাৰ পেৰেনিয়েল ক্ৰপ, ৰাইট। থ্ৰু আউট দ্য ইয়াৰ আমাক পানী লাগিব চুগাৰকেনৰ বাবে। চ' অভিয়াছলি চুগাৰকেনৰ ৱাটাৰ ৰিকুৱাৰমেণ্টটো বেছি হ'ব। চ' আমি যদি ৰবি ক্ৰপ বা খাৰিফ ক্ৰপৰ ৱাটাৰ ৰিকুৱাৰমেণ্টটো যদি কেনেলটো ডিজাইন কৰোঁ, তেতিয়াহ'লে আমাৰ চেনেলৰ যিটো মেক্সিমাম কেপাচিটিটো চুগাৰকেনৰ বাবে
সুগাৰ কেনৰ যিটো নিড ৱাটাৰ ৰিকোৱাৰমেণ্ট সেইটো নিডটো ফুলফিল নকৰিব, যিহেতু আমাৰ সুগাৰ কেনৰ বাবে বেছি ৱাটাৰৰ প্ৰয়োজন। চ' সেই কেনেলটো আমাৰ চাফিচিয়েণ্ট নহ'ব ডিজাইন কৰাত, ৰাইট। চ' সেইবাবে আমি কি কৰিব লাগিব, আইদাৰ ৰাবি এণ্ড সুগাৰ কেন এণ্ড খাৰিফ এণ্ড সুগাৰ কেন। মনত ৰাখিব, আইদাৰ ৰাবি এণ্ড সুগাৰ কেন অৰ খাৰিফ এণ্ড সুগাৰ কেন, এই দুটাৰ যোনটো ভেলু গ্ৰেটাৰ হয় সেই ভেলুটো আমি ডিজাইন পাৰপাছত ইউজ কৰিম। অ'কে, মনত ৰাখিব। চ' হুইচ অপশ্যন উইথ দ্য কাৰেক্ট আনচাৰ? চ' ৰাবি এণ্ড খাৰিফ অৰ সুগাৰ কেন, Rabi and sugarcane or Kharif and sugarcane. So option B is the correct answer. So এটা হল option B है, okay. Rabi and sugarcane or Kharif and sugarcane. মনত রাখিব, either Rabi and sugarcane and or Kharif and sugarcane. So ইয়াৰে যোনটো ভ্যালু গ্রেটার হ'ব সেই ভ্যালুটো আমি ডিজাইন পারপাছত ইউজ কৰিম, okay. Now coming to the next question. The ratio of the quantity of water stored in the root zone of the crops to the quantity of water actually delivered in the field. So আমি যেটা ইরিগেট কৰাতে কি হ'ব, আমি কেনেলেদি পানীখিনি ক্যাৰি কৰিব লাগিব, ৰাইট। ইৰিগেশ্যন ৱাটাৰখিনি ক্যাৰি কৰিম। ক্যাৰি কৰাৰ পিছত আমি কেনেলত যিখিনি ৱাটাৰ সাপ্লাই কৰিম, মানে আমাৰ মেইন কেনেলৰ যিটো ইনলেট হ'ব, ইনলেটত যিখিনি ৱাটাৰ আমি সাপ্লাই দিম সেই ৱাটাৰখিনি কিন্তু আমাৰ ফিল্ডত গৈ নাপায়, ৰাইট। ঠিক অবভিয়াছলি ঠিক সেইদৰে আমাৰ যিটো ৰুট জোন আছে সেই ৰুট জোনত কিন্তু সেই পৰিমাণৰ ৱাটাৰ নাপায়। কিছুমান ৱাটাৰ আমাৰ কনভেয়েন্সত লছ হ'ব, কিছুমান আমাৰ ৱাটাৰ এপ্লিকেশ্যনত লছ হ'ব। চ' ইয়াৰে কিছুমান ৱাটাৰ কি হ'ব, এনেকৈ কিছুমান প্ৰচেছ কিছুমান ইভাপৰেশ্যনত লছ হ'ব। চ' এনেকৈ ৱাটাৰ লছ হৈ লাষ্টত ফাইনেল গৈ আমাৰ ৰুট জোনত কিছু পৰিমাণৰ ৱাটাৰ গৈ পাই গৈ, ৰাইট। চ' এতিয়া তাৰে ওপৰত ডিপেণ্ড কৰি আমি কিছুমান এফিচিয়েঞ্চি ডিভাইড কৰোঁ। এতিয়া যিখিনি ৱাটাৰ আমি কেনেলৰ ইনলেটত ছাপ্লাই দিছোঁ আৰু যোনখিনি ৱাটাৰ আমাৰ ফিল্ডত গৈ পাইছে, সেই ফিল্ডত যোৱা ৱাটাৰখিনিক যদি আমি কেনেলত দিয়া ৱাটাৰখিনিক যদি ডিভাইড কৰোঁ, তেতিয়াহ'লে আমি কি পাম, কেনেল কনভেয়েন্স এফিচিয়েঞ্চি পাম, অ'কে। চ' ৱাটাৰ ফিল্ডত কিমান ৱাটাৰ গৈ পাইছে আৰু ৱাটাৰ কিমান কেনেলত ছাপ্লাই দিয়া হৈছে। চ' এইটো যদি ডিভাইড কৰোঁ তেতিয়া কি পাম, আমি কনভেয়েন্স এফিচিয়েঞ্চি পাম, অ'কে। বাকী কিমান ৱাটাৰ আমি ফিল্ডত ছাপ্লাই দিছোঁ আৰু কিমান ৱাটাৰ আমাৰ ৰুট জোনত গৈ পাইছে, ষ্ট'ৰ হৈছে। চ' সেইটো যদি ডিভাইড কৰোঁ কি পাম, আমি উইল গেট ৱাটাৰ এপ্লিকেশ্যন এফিচিয়েঞ্চি। মনত ৰাখিব, ৱাটাৰ এপ্লিকেশ্যন এফিচিয়েঞ্চি, অ'কে। চ' ৱাটাৰ এপ্লিকেশ্যন এফিচিয়েঞ্চি। আৰু যদি কওঁ কিমান ৱাটাৰ ষ্ট'ৰ কৰিছে আৰু কিমান ৱাটাৰ আমাৰ ৰুটে আমাৰ প্লান্টছে বেনিফিচিয়েলি ইউটিলাইজ কৰিছে, অ'কে। ৱাটাৰ ইউটিলাইজ বেনিফিচিয়েলি, ৱাটাৰ ইউটিলাইজ বাই প্লান্টছ আপন ৱাটাৰ ষ্ট'ৰ। চ' এইটো কি বুলি ক'ম আমি, ৱাটাৰ ইউজ এফিচিয়েঞ্চি। মনত ৰাখিব, ৱাটাৰ ইউজ এফিচিয়েঞ্চি, অ'কে। মনত ৰাখিব, এটা টাইম ইম্পৰ্টেণ্ট হয়। চ' হুইচ অপশ্যন উইথ দ্য কাৰেক্ট? চ' কিমান ৱাটাৰ ৰুট জোনত ষ্ট'ৰ হৈছে আৰু কিমান ৱাটাৰ আমি ফিল্ডত ডেলিভাৰ কৰিছোঁ। চ' সেই ভেলুটো, সেই ৰেচিঅ'টো কি বুলি কওঁ আমি, ডেট ইজ আৱাৰ ৱাটাৰ এপ্লিকেশ্যন এফিচিয়েঞ্চি। আৰু কিমান ৱাটাৰ ফিল্ডত গৈ পাইছে আৰু কিমান ৱাটাৰ কেনেলৰ পৰা ছাপ্লাই দিয়া হৈছিল, সেইটো যদি তাৰ ৰেচিঅ'টো যদি ওলাওঁ তেতিয়াহ'লে তাক কি বুলি ক'ম, ৱাটাৰ কনভেয়েন্স এফিচিয়েঞ্চি, অ'কে। Now coming to the next question, the water utilizable by plants is available in soils mainly in the form of, so আমি যেতিয়া ইৰিগেট কৰাতে যিখিনি ৱাটাৰ আমাৰ প্লান্টছে পায় সেই গোটেইখিনি ৱাটাৰ কিন্তু আমাৰ প্লান্টছে ইউটিলাইজ কৰিব নোৱাৰে। তাৰে কিছু পৰ্চনৰ ৱাটাৰ কি হয়, আণ্ডাৰ গ্ৰেভিটিত পাৰ্কুলেশ্যন হৈ যায়, ৰাইট, বা ড্ৰেইনেজ হৈ যায়। সেই ৱাটাৰখিনিক আমি কি বুলি ক'ম, আমি গ্ৰেভিটি ৱাটাৰ বুলি ক'ম, ৰাইট। চ' এই গ্ৰেভিটি ৱাটাৰখিনি আমাৰ প্লান্টছে ইউজ কৰিব নোৱাৰে, অ'কে। আৰু কিছু পৰ্চন ৱাটাৰ কি হয়, হাইগ্ৰস্কপিক হয়। হাইগ্ৰস্কপিক মানে যিখিনি ৱাটাৰ আমাৰ, আৰু কিছুমান ৱাটাৰ থাকে যোনখিনি ৱাটাৰ আমাৰ প্লান্টছে ইউজ কৰিব নোৱাৰে, মানে এক্সট্ৰেক্ট কৰিব নোৱাৰে, সেই ৱাটাৰখিনিক আমি কি হাইগ্ৰস্কপিক ৱাটাৰ বুলি কওঁ, অ'কে। হাইগ্ৰস্কপিক ৱাটাৰখিনি কি হয়, আমাৰ টাইটলি বণ্ডেড হৈ থাকে। মনত ৰাখিব, সয়েল পাৰ্টিকলছৰ দ্বাৰা টাইটলি বণ্ডেড হৈ থাকে। চ' দিছ কল আমাৰ হাইগ্ৰস্কপিক ৱাটাৰ, অ'কে। নাও যেতিয়া আমি
আৰু আৰু ৱাটাৰ পাওঁ, আৰু এটা ফৰ্মৰ ৱাটাৰ ইজ কেপিলাৰী ৱাটাৰ। চ' কেপিলাৰী ৱাটাৰ মানে সেই ৱাটাৰ, যিটো ৱাটাৰ আমি কি আমাৰ প্লাণ্টছে কি কৰিব পাৰে, ইউটিলাইজ কৰিব পাৰে। অ'কে, চ' প্লাণ্টছৰ গ্ৰ'থৰ বাবে যিটো ৱাটাৰ ইউজ কৰে ডেট ইজ কল্ড আৱাৰ কেপিলাৰী ৱাটাৰ। অ'কে, চ' দিছ কেপিলাৰী ৱাটাৰ ইজ হেল্ডেড আণ্ডাৰ এগেইনষ্ট গ্ৰাভিটি। চ' এগেইনষ্ট গ্ৰাভিটিত যিখিনি ৱাটাৰ আমাৰ প্লাণ্টছে ধৰি ৰাখে সেইটো কি বুলি কওঁ আমি, কেপিলাৰী ৱাটাৰ। এই কেপিলাৰী ৱাটাৰটোৱে আমাৰ প্লাণ্টছে ইউজ কৰিব ফৰ দেয়াৰ গ্ৰ'থ। অ'কে, so the water utilized by the plants is available in soil mainly in the form of capillary water. Okay, আৰু কেমিকেল ৱাটাৰ মানে কি, কেমিকেল ৱাটাৰ মানে যিটো ৱাটাৰ আমাৰ কেমিকেলি বণ্ডেড হৈ থাকে। অ'কে, চইলৰ লগত যোনখিনি ৱাটাৰ আমাৰ কেমিকেলি বণ্ডেড হৈ থাকে, যিটো ৱাটাৰ যদি আমি ৰিমুভ কৰোঁ তেতিয়াহ'লে কি হ'ব, চইলৰ যিখিনি চইলৰ কি হ'ব, ৰিএডজাষ্টমেণ্ট হৈ যাব। চ' দিছ ৱাটাৰ ইজ নট বি এক্সট্ৰেক্টেড বাই দ্য প্লাণ্টছ। অ'কে, কামিং টু দ্য নেক্সট কুৱেশ্যন। The amount of irrigation water required to meet the evapotranspiration needs of the crop during its full growth. So evapotranspiration মানে evaporation plus transpiration. Okay, evaporation plus transpiration. The evaporation মানে যোনখিনি water আমাৰ directly vapor হৈ লছ কৰি আছে। Okay, so যোনখিনি water আমাৰ in the environment লছ কৰি আছে in the form of vapor, that water is called evaporation. That process is called evaporation. বাকি ট্রান্সপিরেশন মানে যদি প্লান্টছে লিভৰ থ্ৰু দি যোনখিনি ৱাটাৰ লিভ কৰি আছে ডেট ইজ কল্ড আৱাৰ ট্ৰান্সপিৰেশ্যন, ৰাইট। এতিয়া চ' এই দুইটা বস্তু যদি আমি প্লাছ কৰোঁ দেন উই কল ইট এজ ইভাপৰেশ্যন, ট্ৰান্সপিৰেশ্যন। এই ট্ৰান্সপিৰেশ্যন ৰিকুৱাৰমেণ্টখিনি মিট কৰিবৰ বাবে কিমান ৱাটাৰ ৰিকুৱাৰমেণ্ট হ'ব। চ' দেট ইৰিগেশ্যন কি বুলি কওঁ, সেইটো ইৰিগেশ্যন আমি কি বুলি কওঁ, কনজাম্পটিভ ইৰিগেশ্যন ৰিকুৱাৰমেণ্ট বুলি কওঁ, ৰাইট। অ'কে, বাকী কনজাম্পটিভ ইউজ মানে যেতিয়া ইৰিগেশ্যন প্লাছ ৰেইনফল আমি এড কৰিম, দেট এমাউণ্ট অফ ৱাটাৰ ইজ কল্ড কনজাম্পটিভ ইউজ। অ'কে, ৰেইনফল প্লাছ ইৰিগেশ্যন মনত ৰাখিব। আৰু ইফেক্টিভ ৰেইনফল মানে যদি ৰেইনফল ইফেক্টিভ হয় প্লাণ্টছৰ বাবে, তাক কি বুলি কয়, ইফেক্টিভ ৰেইনফল বুলি কয়। অ'কে, চ' অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। So coming to the next question, with the increase in the quantity of water supplied, the yield of most crops. So আমি যদি ইরিগেশন ওয়াটার কোয়ান্টিটি যদি ইনক্রিজ করি তাহলে yield of most crops মানে ক্রপসৰ প্ৰডাকশ্যনটো কেনেকুৱা টাইপৰ হ'ব, মানে কেনে ধৰণে ক্ৰপছে yield কৰিব। ওকে, চ' ফাৰ্ষ্ট অফ অল যদি আমি ওৱাটাৰ কোৱান্টিটি যদি ইনক্ৰিজ কৰোঁ দেন হোৱাট উইল বি দ্য yield। ওকে, ফাৰ্ষ্ট অফ অল ইট উইল ইনক্ৰিজ। আমি পানী ইৰিগেশ্যন যেতিয়া কৰিম, ইৰিগেশ্যন এটা সময়ত কি হ'ব, ফাৰ্ষ্ট অফ অল ইৰিগেশ্যনৰ লগে লগে কি হ'ব, আমাৰ ইল্ডটো বাঢ়িব। বাট এটা সময় পাবগৈ ই মেক্সিমাম হ'ব, ইল্ড প্ৰডাকশ্যনটো মেক্সিমাম হ'ব, আৰু তাৰপিছত কি হ'ব, ই কমি আহিব। অ'কে, ৱাটাৰ কোৱান্টিটি এড কৰাৰ লগে লগে কি হ'ব, আমাৰ ক্ৰপছৰ ইল্ডটো কমি আহিব এটা সময়ত। চ' দিছ ইজ আৱাৰ অপটিমাম ভেলু। অ'কে, চ' চ' মনত ৰাখিব, অপটিমাম মইশ্চাৰ কণ্টেণ্টতহে আমাৰ ক্ৰপছে মেক্সিমাম ইল্ড কৰিব। অ'কে, চ' এটা সময়ত কি হ'ব, তাৰপিছত ই ডিক্ৰিজ কৰিব। চ' ইনক্ৰিজেছ আপ টু এ চাৰ্টেন লিমিট দেন ডিক্ৰিজেছ। অ'কে, কামিং টু দ্য নেক্সট কুৱেশ্যন। হাইড্ৰগ্ৰাফ ইজ দ্য গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ, চ' হাইড্ৰগ্ৰাফ ইজ দ্য গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ what, run up and time, right? So option A is the correct answer. So option B কিয় কারেক্ট নহয়, কাৰণ অপশ্যন বিত কি দিয়া আছে, স্পেচিফিক দিয়া আছে, ৰাইট, সাৰফেস রান অফ দিয়া আছে। সো নট অনলি সারফেস রান অফ, বেস ফ্লো হয়। সো রান অফ এন্ড টাইম ইজ দ্য কারেক্ট আনসার। সো ইনফিল্ট্রেশন রেট ইজ অলওয়েজ, ইনফিল্ট্রেশন রেট মানে চইলে ইয়াৰ পৰ্চৰ থ্ৰু দি পানী গেইন কৰাটো কি বুলি কয়, ইনফিল্ট্ৰেশন বুলি কয়, ৰাইট। চ' চইলৰ পৰ্চৰ থ্ৰু দি যেতিয়া পানী এণ্টাৰ কৰিব দেন উই কল ইট এজ ইনফিল্ট্ৰেশন। চ' সেই ইনফিল্ট্ৰেশন ৰেটটো কি হয়, সদায় কি হয়, more than infiltration capacity, less than infiltration capacity, equal to or less than infiltration capacity, or equal to or more than. So আমি জানো যে ইনফিল্ট্ৰেশন কেপাচিটি মানে আমাৰ চইলৰ কিমানখিনি কেপাচিটি আছে, মানে কিমানখিনি ফিল্ট্ৰেট কৰিব পাৰে ইয়াত পৰ্চৰ থ্ৰু দি। চ'
তাৰ যদি কেপাচিটি আছে তাৰ কেপাচিটিতকৈ বেছি কেতিয়াও ইনফিল্ট্ৰেশ্যন ৰেট হ'ব নোৱাৰে, ৰাইট। চ' সদায় কি হ'ব, সদায় আইদাৰ ইকুৱেল হ'ব নহ'লে লেছ দেন হ'ব। চ' মনত ৰাখিব ইকুৱেল টু অৰ লেছ দেন দ্য ইনফিল্ট্ৰেশ্যন কেপাচিটি। চ' চইলৰ যোনখিনি ইনফিল্ট্ৰেশ্যন কেপাচিটি আছে তাতকৈ কম হ'ব নহ'লে ইকুৱেল হ'ব। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। Question number 9, the depth of water required to bring the soil moisture content of a given soil up to its fill capacity. The fill capacity মানে কি, মই জাষ্ট কৈছিলোঁ কি যে আমি যেতিয়া ইৰিগেট কৰোঁ, ইৰিগেশ্যন কি কৰোঁ, যেতিয়া আমি ইৰিগেট কৰিলে কি হয়, ফিল কেপাচিটি বুলি এটা ৱাটাৰ কণ্টেণ্ট আছে। চ' দিছ ফিল কেপাচিটি দিছ ইজ আৱাৰ অপটিমাম মইশ্চাৰ কণ্টেণ্ট, OMC, দিছ আৱাৰ মেল্টিং পইণ্ট। অ'কে, চ' যেতিয়া আমি ইৰিগেশ্যন কৰিলে কি হয়, আমাৰ চইলটো, আমাৰ যোনখিনি প্লাণ্টছ আছে, প্লাণ্টছে কি কৰিব, ৱাটাৰ গেইন কৰিব, ৰাইট। চ' ৱাটাৰ গেইন কৰিলে যোনখিনি ৱাটাৰ আমাৰ আণ্ডাৰ গ্ৰাভিটিত নামি আহিব, সেই ৱাটাৰখিনিক আমি কি বুলি ক'ম, গ্ৰাভিটি ৱাটাৰ বুলি ক'ম। এতিয়া যোনখিনি ৱাটাৰ আমাৰ চইলৰ বাবে এভেইলেবল থাকিব, ডেট ৱাটাৰ ইজ কল্ড আৱাৰ ফিল কেপাচিটি, ৰাইট। চ' দিছ ৱাটাৰ ইজ এগেইনষ্ট দ্য গ্ৰাভিটি। চ' এগেইনষ্ট দ্য গ্ৰাভিটি উই কল ইট এজ ফিল কেপাচিটি। নাও চ' ফিল কেপাচিটিৰ ভিতৰত এনেকুৱা এটা পৰ্চন থাকিব যিটো কি বুলি ক'ম, OMC বুলি ক'ম। চ' OMC মানে সেই ৱাটাৰ কোৱান্টিটি, যোনখিনি ৱাটাৰ কোৱান্টিটি আমাৰ চইলৰ বাবে মেক্সিমাম মিল দিব। অ'কে, আমাৰ প্লাণ্টছে মেক্সিমাম মিল দিব, সেই ৱাটাৰ কোৱান্টিটি কি বুলি ক'ম, OMC বুলি ক'ম। এতিয়া OMC তলত আৰু এটা পইণ্ট আছে, ডেট ইজ কল্ড উইল্টিং পইণ্ট। এতিয়া এই উইল্টিং পইণ্টৰ তলত যদি আমাৰ চইলৰ কোৱান্টিটি আহি যায়, তেতিয়াহ'লে কি হ'ব, আমাৰ চইলটোৱে সেই ৱাটাৰখিনি এক্সট্ৰেক্ট কৰিব নোৱাৰিব ফৰ দেয়াৰ গ্ৰ'থ, ৰাইট। চ' সেইবাবে আমি কি কৰিব লাগিব, আমাৰ যিটো ৱাটাৰ কণ্টেণ্টটো সদায় কি কৰিব লাগিব, ফিল কেপাচিটিলৈকে ৰাখিব লাগিব। অ'কে, চ' আমি ইৰিগেশ্যন এইকাৰণে কৰোঁ যাতে আমাৰ ৱাটাৰ কণ্টেণ্টটো ফিল কেপাচিটিলৈকে থাকে। ফিল কেপাচিটিতকৈ কম হ'লেও কথা নাই, কিন্তু ফিল কেপাচিটিৰ তলত আহিব দিব নালাগে। অ'কে, চ' আমি যিমান পাৰোঁ সদায় কি কৰোঁ, ফিল কেপাচিটিলৈকে আমাৰ ৱাটাৰ কণ্টেণ্টটো ধৰি ৰাখোঁ। অ'কে, ইৰিগেশ্যন কৰি মেইন পাৰ্পাছটো হ'ল আমাৰ ৱাটাৰ কণ্টেণ্টটো ফিল কেপাচিটিলৈকে ৰাখা। অ'কে, এতিয়া কুৱেশ্যনত কি দিছে যে চ' আপ টু ফিল কেপাচিটি, ধৰক আমাৰ ৱাটাৰ কণ্টেণ্টটো ইয়ালৈকে আহিছিল। চ' OMC তলত আহিছিল, চাপ'জ ইয়ালৈকে আহিছিল। এতিয়া আৰু যদি তলত যাব দিওঁ, আৰু যদি এতিয়া যদি ইৰিগেট নকৰোঁ, তেতিয়াহ'লে কি হ'ব, উইল্টিং পইণ্ট পাবগৈ। তাৰপিছত আহিব PWP মানে পাৰ্মানেণ্ট উইল্টিং পইণ্ট। পাৰ্মানেণ্ট উইল্টিং পইণ্ট পালে কি হ'ব, চইলটো ড্ৰাই হোৱাৰ চান্স আছে। নট চইল, প্লাণ্টটোৱে ড্ৰাই হৈ যাব, যিহেতু এই কুঁৱাৰ পানীখিনি এক্সট্ৰেক্ট কৰিব নোৱাৰিব, যাৰ বাবে কি হ'ব, ই ড্ৰাই হৈ যাব, পাৰ্মানেণ্টলি উইল্টেড হৈ যাব। অ'কে, চ' সেইবাবে আমি কি কৰিম, আমাৰ পানীৰ পৰিমাণটো কি কৰিব লাগিব, সদায় FCলৈকে ৰাখিব লাগিব। মনত ৰাখিব, ফিল কেপাচিটি। চ' এতিয়া যদি চইল মইশ্চাৰ কণ্টেণ্ট যদি আমি ফিল কেপাচিটিলৈকে ৰাখোঁ, তে সেই ৰিকুৱাৰমেণ্টখিনি কি বুলি ক'ম আমি, চইল মইশ্চাৰ ডেফিচিয়েঞ্চি বুলি ক'ম। অ'কে, চ' কিমান ৱাটাৰ ৰিকুৱাৰ্ড হ'ব ফিল কেপাচিটিলৈকে পানী আনিবলৈ, ডেট ৱাটাৰ ইজ কল্ড আৱাৰ চইল মইশ্চাৰ ডেফিচিয়েঞ্চি। চাপ'জ আপ টু দিছ লেভেল আমাৰ মইশ্চাৰ কণ্টেণ্ট আছে। এতিয়া আমি এই মইশ্চাৰ কণ্টেণ্টখিনি আমি পূৰা কৰিব লাগিব, ৰাইট, ফিল আপ কৰিব লাগিব। চ' এই মইশ্চাৰ কণ্টেণ্ট এইটো হ'ল আমাৰ ডেফিচিয়েঞ্চি। চ' এই ডেফিচিয়েঞ্চি ৰিকুৱাৰমেণ্টখিনি কি বুলি ক'ম আমি, চইল মইশ্চাৰ ডেফিচিয়েঞ্চি। অ'কে, কামিং টু দ্য নেক্সট কুৱেশ্যন, ইনফিল্ট্ৰেশ্যন কেপাচিটি। দ্য ইনফিল্ট্ৰেশ্যন কেপাচিটি সদায় কনষ্টেণ্ট থাকে, চেঞ্জেছ উইথ টাইম, চেঞ্জেছ উইথ লোকেশ্যন, চেঞ্জেছ উইথ বোথ টাইম এণ্ড লোকেশ্যন। চ' ইনফিল্ট্ৰেশ্যন কেপাচিটিটো আমাৰ ডিপেণ্ড কৰে কিহৰ ওপৰত, চইলৰ টাইপৰ ওপৰত ডিপেণ্ড কৰিব, কেনেকুৱা টাইপৰ চইল ক্লে চইল নে চেণ্ড চইল। চ' তাৰ প'ৰ্ছৰ ওপৰত ডিপেণ্ড কৰিব, ৰাইট। চ' তাৰ কেৰেক্টাৰিষ্টিক কেনেকুৱা, চইলৰ প'ৰ্ছ কেনেকুৱা, তাৰ ওপৰত ডিপেণ্ড কৰিব কিমান ইনফিল্ট্ৰেট কৰিব, ৰাইট। চ' আৰু কি ওপৰত ডিপেণ্ড কৰিব, ভেজিটেশ্যন আছে নে নাই, গছ গছনি আছে নে নাই, ঘাঁহ বন আছে নে নাই, ভেজিটেশ্যন। বাকী আৰু কি ওপৰত ডিপেণ্ড কৰিব। চ' বহুতকেইটা ফেক্টৰ আছে যিবিলাকৰ ওপৰত আমাৰ ইনফিল্ট্ৰেশ্যন কেপাচিটি বা ইনফিল্ট্ৰেশ্যন ফেক্টৰটো ডিপেণ্ড কৰিব, ৰাইট। চ' ইনফিল্ট্ৰেশ্যন কেপাচিটি সদায় কি হয়, কেতিয়াও কনষ্টেণ্ট নহয়, বাকী টাইমৰ লগত চেঞ্জ কৰিব, লোকেশ্যনৰ লগতো চেঞ্জ কৰে। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, চেঞ্জেছ উইথ বোথ টাইম এণ্ড লোকেশ্যন, ৰাইট। কামিং টু দ্য নেক্সট কুৱেশ্যন, if the average rate of infiltration is 5 cm per hour, what will be the maximum area that can be irrigated by a stream with a discharge of 0.05 meter cube per second? So question দিয়া আছে, average infiltration rate দিয়া আছে, which is denoted by F is equal 0.5 cm per hour, right. আৰু কি দিয়া আছে, maximum area max ওলাব লাগে আমি। চ' আৰু কি দিয়া আছে, discharge দিয়া আছে, discharge is denoted by Q, right. So 0.05 meter cube per second.
right? So here we need to, there is a formula for calculating maximum area. So A max is equal Q upon F, right? So putting this value of Q 0.05 and F এর ভ্যালু কিমান দিয়া আছে 5 সেন্টিমিটার সেন্টিমিটারটো যদি আমি হেৰিত লওঁ মিটাৰত লওঁ দেন 5 raised to power -2 আৰু পাৰ আৱাৰ মানে 3600, right? So যদি simplify কৰো কি হ'ব 0.05 টো যদি 5 ত লওঁ so let us write 0.05 at 360 উপৰত যাব so 3600 upon 5 into 10 raised to power -2. So 5 into 10 raised to power -2 is cancelled by this one. Now we have 3600 meter square, right? So this is our answer. Okay. So answer কিয় দিয়া আছে হেক্টৰত দিয়া আছে হেক্টৰত যদি কনভার্ট কৰো 10 raised to power -4 multiply কৰিব লাগিব, right? So 1 2 3 4 so 0.36 is the 0.36 hectare is the correct answer. So which option is the correct answer? A option is the correct answer, right? So coming to the next question, on rolling land, the method of applying water. So rolling land আমি কোনটো irrigation method use কৰো so rolling land বা irregular topography থাকিলে আমি free flooding use কৰো মনত ৰাখিব free flooding বা wild flooding use karo. Okay, so which option will be the correct answer? C. So here I have free flooding, so option C is the correct answer, right? So coming to the next question, infiltration is the what? So we know that infiltration is the vertical movement of downward movement is the of water, vertically downward movement of water through the soil. Okay, so it is not the exact one, so option A is the correct answer. So 14 number question like if the intensity of rainfall is more than the infiltration capacity of soil, then the infiltration rate will be. So question দিয়া আছে যে যদি infiltration intensity যদি rainfall intensity infiltration capacity কে যদি বেশি হয় তেতিয়া হলে কি হ'ব infiltration rate তো কি হ'ব এটা infiltration capacity কে যদি বেশি হয় intensity of rainfall মানে rainfall পৰি আছে infiltration capacity কে বেশি soilor infiltration capacity কে বেশি এটা আমাক খুজিছে যে infiltration rate তো কি হ'ব soilor যেটা infiltration rate এই rate তো কি হ'ব rate তো infiltration capacity সমান হ'ব তাতকে তো বেশি হ'ব নোৱাৰে right so infiltration capacity soilor যোনখিনি capacity আছে এই capacity কে তো বেশি হ'ব নোৱাৰে so first of all more than infiltration capacity so it is incorrect so more than rate of rainfall it is incorrect so equal to infiltration capacity so infiltration capacity কি হ'ব সমান হ'ব okay so infiltration capacity কে কেটো বেশি নহয় মনত ৰাখিব now coming to the next question cyclonic precipitation is caused by lifting of an air mass due to what so cyclonic precipitation কেনেকৈ ফৰ্ম কৰে যেতিয়া আমাৰ প্ৰেছাৰ ডিফাৰেন্স থাকে ৰাইট আৰু টেম্পাৰেচাৰ ডিফাৰেন্স কেতিয়া যেতিয়া টেম্পাৰেচাৰ ডিফাৰেন্স থাকে তেতিয়া কি কেনেকুৱা ধৰণৰ প্ৰেচিপিটেশন ফৰ্ম হয় that is called our convectional precipitation মনত ৰাখিব convectional precipitation now যদি বেৰিয়াৰ থাকিলে কেনেকুৱা ধৰণৰ precipitation ফৰ্ম হয় that is called our orographic right so orographic precipitation okay coming to the next question which of the following is a non recording rain gauges so non recording rain gauge কোনটো হয় ইয়াৰে টিপিক বাকেট তো কি হয় রেকর্ডিং হয় সাইমন rain gauge কি নন রেকর্ডিং হয় বাকি স্টিভেন্স ওয়েন টাইপ rain gauge রেকর্ডিং হয় floating type rain gauge recording হয় so Simon's rain gauge is the correct answer okay Simon's rain gauge is the rain gauge which আমার ইন্ডিয়ার মেটিওরোলজিক্যাল ডিপার্টমেন্টে ইউজ করে ওকে ডিপার্টমেন্টে ইউজ করে দেন মেটিওরোলজিক্যাল ডিপার্টমেন্ট মনত ৰাখিব আৰু floating type rain gauge or siphon rain gauge this rain gauge is used by this rain gauge is taken as standard of Indian so Indian standard এ এটো accept কৰিছে floating type rain gauge বা siphon rain gauge মনত ৰাখিব okay now coming to the next question a rain gauge should preferably be fixed so rain gauge কেনেকৈ fix কৰো আমি near the building no under the tree no so in an open space so rain gauge সদায় open space fix কৰিব লাগে যাতে
যাতে মেক্সিমাম ই ৰেইন ৰিচিভ কৰিব পাৰে উইদাউট এনি অবষ্টেকলছ, ৰাইট? So coming to the next question, 18 number question. So which of the following types of rain gauge is used to measuring rain in remote area, hilly inaccessible areas? So remote hilly inaccessible areas আমি কেনেকুৱা টাইপৰ rain gauge ইউজ কৰোঁ? That is our tipping bucket type. মনত ৰাখিব, tipping bucket type আমি hilly এৰিয়াত ইউজ কৰোঁ। Okay, so next question লৈ আহোঁ। A rate of evaporation from a water surface increases if, so rate of evaporation মানে কি? যেতিয়া আমাৰ water molecule যেতিয়া loss হৈ যাব in the form of vapor to the atmosphere, then we call it as evaporation, right? So evaporation কেতিয়া হ'ব? যেতিয়া আমাৰ যেতিয়া আমাৰ surface area বেছি expose কৰিব, then we will have a rate of evaporation more, right? So first of all, difference of vapor pressure থাকিলে কি হ'ব? আমাৰ rate of evaporation বেছি হ'ব। Option A is the correct answer. Velocity of wind is decreased. The velocity of wind যদি increase কৰোঁ তেতিয়াহ'লে কি হ'ব? আমাৰ rate of evaporation বেছি হ'ব, but velocity যদি decrease কৰোঁ rate of evaporation কমকৈ হ'ব। So this is incorrect. So concentration of soluble solids in water is decreased. So যদি soluble solid যদি this is water, right? So if I যদি soluble এটা যদি কিবা যদি solid থাকে তেতিয়াহ'লে কি হ'ব? আমাৰ surface এৰিয়াটো কভাৰ কৰিব, right? টপ সাৰফেচটো কভাৰ কৰিব। যিমান এৰিয়া কভাৰ কৰিব সিমান পানী কি হ'ব? আমাৰ এয়াৰৰ এক্সপ'জত নাহিব, ৰাইট? চ' আমাৰ কি হ'ব? যিটো আমাৰ ইভাপৰেশ্যনটো কমি আহিব যদি আমাৰ সলিউবল সলিডৰ পৰিমাণ বেছি থাকে। চ' যদি আমি সলিউবল সলিডৰ পৰিমাণ যিটো কমাই দিওঁ তেতিয়াহ'লে যেতিয়া ইভাপৰেশ্যনটো কি হ'ব? বেছি হ'ব। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। চ' both A and C is the correct answer. মনত ৰাখিব, both A and C is the correct answer. Coming to the next question, a 70% index of wetness means, so 70% wetness মানে হ'ল 30% কি? Deficiency, rain deficiency, right? So option B is the correct answer. Under the same condition, which of the following shapes of water surface will give the highest rate of evaporation? So under same condition, কেনেকুৱা ধৰণৰ water surface shape highest evaporation rate দিব? So first of all, concave and convex আছে, right? So convex কি কৰিব? This is our concave and this is convex. So as you can see, convex কি হয়? বেছি surface আমাৰ কি হয়? Exposed আছে, right? So সেইভাবে কি হয়? আমাৰ convex কি কৰে? Evaporation একটু বেশি কি দিয়ে? Okay, option B is the correct answer. Now coming to the next question, 22 number question. So assertion reason দিয়া আছে. So assertion কি দিছে? To estimate the rainfall over a catchment, the number of rain gauges required per unit area is large for hilly areas. আৰু ৰিজনত কি দিছে? Rainfall gradient is steep. এতিয়া কথাটো হ'ল আমাৰ এছাৰশ্যনটো কাৰেক্ট হ'বনে ৰং হ'ব? চাওক, কোৱেশ্যনত কি কৈছে যে যদি ৰেইনফল ডাটা কালেক্ট কৰিব লাগে, এষ্টিমেট কৰিব লগা হয় অভাৰ এ কেচমেণ্ট, তেতিয়া আমি কি কৰোঁ? নাম্বাৰ অফ ৰেইন গজেছ ৰিকোয়াৰ্ড পাৰ ইউনিট এৰিয়া উইল বি লাৰ্জ ফৰ হিলি এৰিয়াছ। মানে হিলি এৰিয়াছৰ বাবে নাম্বাৰ অফ ৰেইন গজ ষ্টেচন কি হ'ব? বেছি হ'ব পাৰ ইউনিট এৰিয়া। অভিয়াছলি বেছি হ'ব, যিহেতু কি হিলি এৰিয়াত কি থাকে? হিলি টেৰেনত কি থাকে? আমাৰ ৰেইনফলটো ভেৰি কৰে ছিগনিফিকেণ্টলি, ৰাইট? ৰেইনফল ভেৰি ছিগনিফিকেণ্টলি অভাৰ শ্বৰ্ট ডিষ্টেঞ্চ, যিহেতু কি হয়? এলিভেশ্যন ডিফাৰেঞ্চ হয়, ৰাইট? এলিভেশ্যনৰ ডিফাৰেঞ্চৰ বাবে কি হয়? এলিভেশ্যন চেঞ্জেছ, ডিউ টু এলিভেশ্যন চেঞ্জেছ কি হয়? আমাৰ ৰেইনফলটো কি হয়? ছিগনিফিকেণ্টলি চেঞ্জেছ হয়। চ' সেইবাবে আমি কি কৰিব লাগিব? যদি আমি এভাৰেজ ৰেইনফল যদি এষ্টিমেট কৰিব লগা হয় তেতিয়াহ'লে লাৰ্জ নাম্বাৰ অফ ৰেইন গজ ষ্টেচন লাগিব ফাৰ্ষ্ট অফ অল। অ'কে, এতিয়া ৰিজনত যদি চাওঁ কি কৈছে? ৰেইন গ্ৰেডিয়েণ্ট ইজ ষ্টিপ, তো অপশ্যন ৰিজন ইজ অলছ' কাৰেক্ট। চ' আৰু অলছ' ইট ইজ দ্য explanation of assertion A, right? So option A is the correct answer. Both A and R true and R is the correct explanation of A. Okay, coming to the next question, when surface of transpiration is submerged under water, then potential evapotranspiration. So আমি যেতিয়া আমাৰ যেতিয়া ট্ৰান্সপিৰেশ্যনৰ ছাৰ্ফেচটো আণ্ডাৰ ৱাটাৰ ছাবমাৰ্জ থাকিব, মানে কিহৰ কথা কোৱা হৈছে? একুৱাটিক প্লাণ্টৰ কথা কৈছে। তো একুৱাটিক প্লাণ্টৰ ক্ষেত্ৰত কি হয়? আমাৰ ট্ৰান্সপিৰেশ্যনটো নহয়। অ'কে, আমাৰ যিখিনি ইভাপ'ট্ৰান্সপিৰেশ্যনৰ ভেলু, ইভাপ'ট্ৰান্সপিৰেশ্যনত মেইনলি ইভাপ'ৰেশ্যনৰ পৰা ৱাটাৰটো আহিব, ৰাইট? মানে ৱাটাৰটো লছ হ'ব। চ' বাকী ট্ৰান্সপিৰেশ্যন একো কণ্ট্ৰিবিউশ্যন নাথাকে। চ' সেইবাবে কি হ'ব? ট্ৰান্সপিৰেশ্যন একো কণ্ট্ৰিবিউশ্যন নাথাকে।
সো কি হ'ব আমাৰ যিটো নৰ্মেলি যিটো ইভাপ'ট্ৰান্সপিৰেশ্যনত কি হ'ব এই ভেলুটো পটেনচিয়েল ইভাপ'ট্ৰান্সপিৰেশ্যন ইন দিছ কণ্ডিশ্যন সাবমাৰ্জ আণ্ডাৰ ৱাটাৰ কি হ'ব লেছ দেন হ'ব ৰাইট যিহেতু আমাৰ ট্ৰান্সপিৰেশ্যনৰ ভেলুটো নাই ইয়াতে চ' সেইবাবে কি হ'ব ইভাপ'ট্ৰান্সপিৰেশ্যনৰ ভেলুটো আমাৰ নৰ্মেল কণ্ডিশ্যনতকৈ কি হ'ব বেছি কম হ'ব অ'কে চ' মাছ লেছ দেন ইভাপ'ট্ৰান্সপিৰেশ্যন ইন নৰ্মেল কণ্ডিশ্যন চ' নৰ্মেল কণ্ডিশ্যনতকৈ এই সাবমাৰ্জ ৱাটাৰত কি হ'ব কম হ'ব যিহেতু আমাৰ ট্ৰান্সপিৰেশ্যনৰ ভেলু নাই ইয়াতে অ'কে কামিং টু দ্য নেক্সট কুৱেশ্যন ইউনিট অফ ৰান অফ ইন MKS চিষ্টেম ইজ চ' MKS চিষ্টেমত ৰান অফৰ ইউনিট সুধিছে চ' আমি জানো ৰান অফৰ ইউনিট ৰান অফটো কি হয় ৰান অফ ইজ নাথিং বাট দ্য rate of flow right so rate of flow হয় run so rate of flow but discharge is run off right so unit কি হ'ব লাগে meter cube per second that is what cubic meter per second run off increases with what so run off কেতিয়া increase কৰিব যেতিয়া আমি intensity of rain increase কৰিম increase in infiltration capacity the infiltration capacity বেছি হৈ যায় তেতিয়াহ'লে run off টো increase নকৰিব run off কমিবহে কাৰণ বেছিকৈ infiltrate কৰিব পানী right so increase in permeability of soil এইটো ক্ষেত্ৰতো কমিব so option A is the correct answer so 26 question কি দিয়া আছে the area between the iso heights 45 cm and 55 cm is 100 square kilometer and between the 55 cm and 65 cm is 150 square kilometer the average depth of annual precipitation over the above basin of 250 square kilometer will be so question কি দিছে আমাৰ iso height দিয়া আছে iso height মানে it is the line imaginary line joining the equal rainfall data okay so equal rainfall data connect kora jitu ami imaginary line pao that is called our iso height okay eta iso height dia ase aru iso height dutai cover kora area dia ase ki dia ase 45 cm and 55 cm iso height cover kora area to kiman 100 square kilometer aru 65 and 55 cm iso height cover kora square area dia ase 150 square kilometer it are going to find the annual precipitation average depth of annual precipitation by annual rainfall right so there is a formula from isoheightal method of rainfall calculation that is our a1 into p1 plus a2 into p2 okay divided by total area okay so now a1 মানে হল আমার area first area to কিমান আছে 100 square kilometer right so p1 মানে হল আমার weighted average কিমান দিয়া আছে not weighted average দিয়া আছে average কিমান দিয়া আছে that is our 45 plus 55 so দুটা প্লাস কৰিলে কিমান আহিব 100 45 plus 55 that is our 100 যদি 2 দি ডিভাইড কৰো 45 plus 55 right so if I divide by 2 then we will have 50 right so 50 right plus a2 কিমান দিয়া আছে 150 square kilometer 150 into যদি 65 plus 55 plus কৰো then we will have 10 650 to 120 যদি 2 দি ডিভাইড কৰো then we will have 60 meter so upon total area কিমান দিয়া আছে 250 square kilometer right so যদি ক্যালকুলেট কৰো কিমান পাম 56 centimeter so answer is 56 centimeter মনত ৰাখিব so ফৰ্মুলাটো মনত ৰাখিলা weighted area formula মনত ৰাখিব so coming to the next question a lysimeter is used to measure the so lysimeter হল এটা instrument যেটো আমি evapotranspiration measure কৰো evapotranspiration okay infiltration কি কেনেকৈ measure কৰো infiltrometer okay infiltrometer coming to the next question if it rains between 2 p.m. and 3 p.m. and the entire basin area just starts contributing water at 3 p.m. to the outlet then time of concentration will be so first of all what is time of concentration so time of concentration মানে হল zero time of rainfall আৰম্ভ কৰিছে দিয়া zero time of rainfall দিয়া আৰম্ভ কৰিছে সেই টাইমটোৰ পৰা আমাৰ ৰেইনফলটোৱে আমাৰ যেটো আউটলেট আছে সেই আউটলেটলৈকে যেতিয়া আউটলেটলৈকে পোৱাৰ যিখিনি টাইম ডিউৰেশ্যন লৈছে সেই টাইম ডিউৰেশ্যনখিনি কি বুলি কয় টাইম অফ কনচেন্ট্ৰেশ্যন বুলি কয় ওকে সো আমাৰ যেটো ক্যাচমেন্ট আছে ক্যাচমেন্টৰ যেটো আউটলেট সেই আউটলেট পাওতে যোনখিনি টাইম লৈছে হি দিস ডিউৰেশ্যন ইজ কল্ড আউট টাইম কনচেন্ট্ৰেশ্যন এটা ইন দিস কোৱেশ্চন কি দিয়া আছে যে ৰেইনফল অকাৰ কৰিছে 2 pm ৰ পৰা 3 pm
এতিয়া আমিতো নাজানো 2 PM পৰা 3 PM এক্সেক্টলি কিমান টাইমত, চ' আমি ধৰি লৈছোঁ কি 2 PM অকাৰ কৰিছে, ষ্টাৰ্ট কৰিছে বৰষুণ দিয়া, বাকী 3 PM কি হৈছে, ষ্টপ হৈছে। অ'কে, চ' এইটোৰ ক্ষেত্ৰত টাইম কনচেন্ট্ৰেশ্যন কিমান হ'ব, 60 মিনিটছ হ'ব, ৰাইট। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। Coming to the next question, irrigation canals are generally aligned along. So irrigation canal আমি generally কেনেকৈ align কৰোঁ, watershed line দি, watershed line through দি বা ridge line বুলি কওঁ আমি। চ' কিয়, কাৰণ watershed line বা ridge line কি থাকে, দুইটা সাইডত আণ্ডাৰ গ্ৰেভিটি কি ৱাটাৰফল কৰিব পাৰিব, ৰাইট। চ' আমি দুইটা সাইডত কি কৰিব, আমি ইৰিগেট কৰিব পাৰিম। চ' ইট উইল নট ইণ্টাৰচেক্ট এনি natural drain, so that's why we don't need to build any closed drainage works. Okay, so closed drainage works are avoided in this watershed line. Okay, so if we carry a canal along this watershed line then we don't need to build any carriageway, we don't need to build any closed drainage works. Okay, so that's why আমি যিমান পাৰোঁ কি কৰোঁ, watershed লাইনৰ থ্ৰু দি কেনেল কেৰি কৰাতে মানে এফৰ্ট দিওঁ। অ'কে, চ' যিমান পাৰোঁ আমি কেনেলটো আমি watershed লাইনৰ থ্ৰু দি কেৰি কৰিম। অ'কে, coming to the next question, sprinkler irrigation is best suited for where? So sprinkler irrigation কেতিয়া ইউজ কৰোঁ আমি, যেতিয়া আমাৰ slopes excessive হয়, the land cannot be prepared for surface method, topography irregular হয়, in this condition আমি কি কৰিম, sprinkler irrigation ইউজ কৰিম। the slopes are excessive, slope excessive হ'লে কি হ'ব, যিহেতু আমাৰ slopeটো excessive হয়, slopeটো excessive হ'লে বেলেগ যদি surface method ইউজ কৰোঁ তেতিয়াহ'লে কি হ'ব, আমি আমাৰ ইভেনলি ডিষ্ট্ৰিবিউট নহ'ব ৱাটাৰখিনি, ৰাইট। চ' সেইবাবে আমি কি কৰিম, স্প্ৰিংকলাৰ ফৰ্মত, স্প্ৰিংকলাৰ মানে আমি কি ইন দ্য ফৰ্ম অফ স্প্ৰে আমি নজলৰ থ্ৰু দি কি কৰোঁ, ইৰিগেট কৰোঁ। অ'কে, চ' ইন দিছ কণ্ডিশ্যন ইভাপৰেশ্যন ৰান অফ এইবিলাকৰ লছ কি হয়, কমি আহে। অ'কে, চ' প্ৰায় 80% এফিচিয়েঞ্চি আমি এইটো ক্ষেত্ৰত পাওঁ। অ'কে, চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। মনত ৰাখিব। আৰু এটা আছে ড্ৰিপ ইৰিগেশ্যন। ড্ৰিপ ইৰিগেশ্যনত কি হয়, 90% এফিচিয়েঞ্চি পায়। ড্ৰিপ ইৰিগেশ্যন আমি ডিৰেক্টলি কি কৰোঁ, ৰুট জোনত ৱাটাৰ ছাপ্লাই দিব পাৰোঁ, কিন্তু এইটো কি হয়, অলপ এক্সপেঞ্চিভ হয়। দ্য বেষ্ট ইউনিট ডিউৰেশ্যন অফ ষ্টৰ্ম ফৰ এ ইউনিট হাইড্ৰগ্ৰাফ ইজ, চ' বেষ্ট ইউনিট ডিউৰেশ্যন অফ ষ্টৰ্ম ফৰ এ ইউনিট হাইড্ৰগ্ৰাফ মানে আমাৰ যেতিয়া হাইড্ৰগ্ৰাফত যেতিয়া ৰান আপটো আমি ইউনিট ল'ম, মানে 1 মিটাৰ কিউব বা 1 চেণ্টিমিটাৰ কিউব যেতিয়া ল'ম, তাক কি বুলি ক'ম, ইউনিট হাইড্ৰগ্ৰাফ বুলি ক'ম, ৰাইট। দ্য বেষ্ট ইউনিট ডিউৰেশ্যন অফ ষ্টৰ্ম, দ্য বেষ্ট ইউনিট ডিউৰেশ্যন মানে কি, যিটো ডিউৰেশ্যনত কি হয় আমাৰ পিক ডিসচাৰ্জ পাম। অ'কে, যিটো ডিউৰেশ্যনত আমি পিক ডিসচাৰ্জ পাম সেইটো ডিউৰেশ্যনত আমি কি কৰিম, বেষ্ট ইউনিট ডিউৰেশ্যন পাম, ৰাইট। চ' এতিয়া কথাটো হ'ল, এতিয়া বেষ্ট ইউনিট ডিউৰেশ্যন অফ ষ্টৰ্ম কেতিয়া অকাৰ কৰিব ইউনিট হাইড্ৰগ্ৰাফৰ, যেতিয়া আমাৰ 1 hour 1/4 অফ বেচিন লেগৰ 1/4 হ'ব ডিউৰেশ্যনটো, 1/2 অফ বেচিন লেগৰ 1/2 হ'ব ইকুৱেল টু বেচিন লেগ। এতিয়া কথাটো হ'ল বেচিন লেগটো কি হয়, বেচিন লেগটো হ'ল সেই ডিউৰেশ্যন যিটো ডিউৰেশ্যনত কি হয়, আমাৰ যিটো পিক ডিসচাৰ্জ আছে, পিক ডিসচাৰ্জ আৰু পিক ৰান অফ, পিক ডিসচাৰ্জ এণ্ড পিক নট পিক ডিসচাৰ্জ, পিক ৰান, পিক ইৰিগেশ্যন, okay, peak rainfall and peak runoff, sorry, peak rainfall and peak runoff, যেতিয়া আমি পিক ৰেইনফল এণ্ড পিক ৰান অফ পাওঁ, ইয়াৰ মাজত যিটো ডিউৰেশ্যন, সেই ডিউৰেশ্যনটো কি বুলি কওঁ, আমি বেচিন লেগ বুলি কওঁ। এতিয়া যদি বেচিন লেগৰ যদি 1/3 কৰোঁ, মানে 1/4 যদি কৰোঁ, তেতিয়া কি পাম, আমি বেষ্ট ইউনিট ডিউৰেশ্যন পাওঁ। অ'কে, চ' এইটো ক্ষেত্ৰত আমি পিক ডিসচাৰ্জ পাম। মনত ৰাখিব, যেতিয়া পিক ৰেইনফলৰ পৰা পিক ৰান অফৰ মাজত যিটো ডিউৰেশ্যন, সেই ডিউৰেশ্যনটো পাওঁতে সেই ডিউৰেশ্যনটোক আমি কি বুলি ক'ম, আমি বেষ্ট ইউনিট ডিউৰেশ্যন বুলি কওঁ। এতিয়া এই বেষ্ট ইউনিট ডিউৰেশ্যনত আমি কি পাওঁ, পিক ডিসচাৰ্জ পাওঁ। অ'কে, চ' কেতিয়া পাম, যেতিয়া আমাৰ বেচিন লেগ বাই 4, চ' বেচিন লেগ বাই 4 ডিউৰেশ্যন যেতিয়া আমি পাম, তেতিয়া আমি পিক ডিসচাৰ্জ পাম। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। The unit hydrograph due to a storm may be obtained by dividing the ordinates of the direct runoff hydrograph. So, unit hydrograph কেনেকৈ obtain কৰোঁ, যেতিয়া আমি অৰ্ডিনেট অফ দ্য ডিৰেক্ট ৰানঅফ, চ' ডিৰেক্ট ৰানঅফৰ অৰ্ডিনেট আমি যেতিয়া ডিভাইড কৰোঁ, যেতিয়া ডিৰেক্ট ৰানঅফ দি, অ'কে, ডিৰেক্ট ৰানঅফ ভলিউম যেতিয়া ডিভাইড কৰোঁ, তেতিয়া আমি কি পাম, ইউনিট হাইড্ৰগ্ৰাফ পাম। অ'কে, অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। Coming to the next question, the unit hydrograph of a specified duration can be used
to evaluate the hydrograph of storms of, so unit hydrograph of a specified duration আমি ইউজ কৰিব পাৰোঁ, কি ইউজ কৰিব পাৰোঁ, হাইড্ৰগ্ৰাফ ষ্টৰ্মৰ হাইড্ৰগ্ৰাফ ইউজ কৰি ডিটাৰমাইন কৰিবলৈ, ৰাইট। চ' এই যে আমি ষ্টৰ্মৰ হাইড্ৰগ্ৰাফ ডিটাৰমাইন কৰিলোঁ বা ইভেলুৱেট কৰিলোঁ, এইটো কোনটো ডিউৰেশ্যনৰ বাবে এপ্লিকেবল হয় বা কোনটো ডিউৰেশ্যনৰ বাবে ইউজ কৰিব পাৰোঁ, ডেট ইজ আৱাৰ এন ডিউৰেশ্যনৰ বাবে ইউজ কৰিব পাৰোঁ, মনত ৰাখিব। কামিং টু দ্য নেক্সট কুৱেশ্যন, as hydrograph is used to obtain unit hydrograph of, so as hydrograph is used to obtain unit hydrograph of, so which option is the correct? So first of all, what is as hydrograph here? So as hydrograph is a যেটা আমি continuously unit intensity মনত ৰাখিব, unit intensity of continuous rainfall, continuous rainfall unit intensity যদি আমি লওঁ তাক কি বুলি ক'ম, আমি এছ হাইড্ৰগ্ৰাফ বুলি ক'ম। এতিয়া এই এছ হাইড্ৰগ্ৰাফে কি কৰে, shorter duration from longer duration unit hydrograph obtain কৰাত ইউজ কৰোঁ আৰু longer duration from shorter duration, so both A and B is the correct answer, মনত ৰাখিব। Okay, so coming to the next question, a multi-purpose reservoir is the one which is, so multi-purpose reservoir is which are constructed to serve various purpose, so various purpose এর যেটো আমি যে reservoir use করি that is called our multi-purpose reservoir, option B is the correct answer, right? Now coming to the next question, the useful storage is the volume of water stored in the reservoir between what, so useful storage to কি হয়, first of all minimum pool level and maximum pool level, no, minimum pool level and normal pool level, so minimum pool level and normal pool level is the correct answer, মনত ৰাখিব, minimum pool level and normal pool level, so ইয়াৰ মাজৰ যেটো volume of store, then we call it as useful storage, so useful storage is the volume of water stored in the reservoir between minimum pool level and normal pool level। ইয়াৰে normal pool level to হল আমাৰ reservoir যেটো full capacity, okay, maximum reservoir level, it is also called maximum reservoir level, মনত ৰাখিব, maximum reservoir level or normal pool level, so ইয়াৰ মাজৰ যেটো level যেটো water level, that we call it as useful storage, okay। Now coming to the next question, the water stored in the reservoir below the minimum pool level, minimum pool level তে তলৰ লেভেললৈকে যেটো water store থাকে, that then we call it as dead storage, okay। minimum pool level তলত যদি water store হৈ আছে, then we call it as dead storage, this dead storage is used to what, sediment trap কৰাৰ বাবে ইউজ কৰোঁ, মনত ৰাখিব, sediment trapping ইউজ কৰোঁ, okay। Next question, for a flood control reservoir the effective storage is equal to, so flood control reservoir হবে the effective storage equal to কি হ'ব, useful storage minus very storage, no, useful storage plus surface storage, so option D is the right answer, useful storage plus surface storage minus very storage, the useful storage plus surface storage minus very storage যদি কৰোঁ আমি কি পাম, effective storage পাম, okay। so ইয়াৰে ভেলি ষ্ট'ৰেজটো হ'ল আমাৰ নেচাৰেল ডিপ্ৰেশ্যন ষ্ট'ৰেজ, যিটো নেচাৰেল ডিপ্ৰেশ্যনত যিটো আমি পানী যিটো ষ্ট'ৰ হয়, দেন উই কল ইট এজ নেচাৰেল ভেলি ষ্ট'ৰেজ, দিছ ভেলি ষ্ট'ৰেজ শুড বি মাইনাছ ফ্ৰম দিছ টু, অ'কে। নাও কামিং টু দ্য নেক্সট কুৱেশ্যন, ট্ৰেপ এফিচিয়েঞ্চি অফ এ ৰিজাৰ্ভাৰ ইজ দ্য ফাংচন অফ, চ' ট্ৰেপ এফিচিয়েঞ্চি অফ এ ৰিজাৰ্ভাৰ কাৰ ফাংচন হয়, that is our trap efficiency, আমি কি first of all this trap efficiency, so trap efficiency to আমি কি ইউজ কৰোঁ, trap efficiency আমাৰ কি কৰে, যেটো sedimental trapping or যেটো efficiency বা ability হেতু ডিনাৰ কৰে, okay। তো ৰিজাৰ্ভাৰৰ sedimental trapping কৰাৰ কিমান ability আছে, so হেতু ডিটাৰমাইন কৰোঁতে আমি হেতু ৰিপ্ৰেজেন্ট কৰোঁতে আমি কি ইউজ কৰোঁ, trap efficiency টাৰ্মটো ইউজ কৰোঁ। এই ট্ৰেপ এফিচিয়েঞ্চি টাৰ্মটো কেনেকৈ আমি ডিনোট কৰোঁ, that is our
capacity by inflow. Okay, capacity by inflow ratio. So option A is the right answer. So 40 number question কি দিয়ে আছে, the duty of a crop is 432 hectare per cubic when the base period of the crop is 100 meter, 100 days, delta for the crop. So there is a formula for calculating delta, 8164 b upon duty, right? So here since the answer is in centimeter, so we'll directly 864 b upon d. Okay, there is a formula you can write in this also. So 864 b কিমান দিয়া আছে, b দিয়া আছে 100 days, right? 100. so duty দিয়া আছে আমাৰ কিমান 432. okay, so যদি multiply কৰো কিমান হ'ব 2. so answer is the, so which option will be the correct answer? That is our 2. okay, so 200 is the correct answer. 200 centimeter is the correct answer, right? So coming to the next question, কি কৈছে, the uplift pressure on a dam can be controlled by. So this is our dam. Suppose this is our dam. So uplift pressure can I control everybody uplift pressure? So uplift pressure, suppose this is our uplift pressure. Can I control everybody? First of all, কি দিয়ে আছে, constructing cutoff under upstream phase. So this upstream phase. So যদি cutoff construct করো তেতিয়াহ'লে আমি uplift force কি কৰিব পাৰি, control কৰিব পাৰিম, right? So constructing drainage channels between dam and ice foundation. So drainage channel construct কৰিও আমি কি কৰিব পাৰিম, upstream pressure to control কৰিব পাৰিম আৰু pressure gravity. So option B, A, B, C is the correct answer. So D is the correct answer. Coming to the next question, the uplift pressure on the face of a drainage gallery in a dam is taken as. So uplift pressure on a face of drainage gallery. So dam drainage gallery uplift pressure to আমি কি হিসাবে বদলাও? So that is our 2/3 of hydrostatic pressure at toe plus 1/3 of hydrostatic pressure at heel. So this is our heel and this is our toe. Note রাখিব 2/3 of hydrostatic pressure. So hydrostatic pressure যিমান পাম তারা 2/3 plus 1/3 of hydrostatic pressure at heel. Okay, so heeলত যিমান পাম তার 1/3 আৰু টোত যিমান পাম তার 2/3, দুটা প্লাস কৰিলে কি পাম আমি uplift pressure পাম. Okay, option C is the correct answer. Coming to the next question, irrigation water has to be supplied to the crops when the moisture level falls. So just discuss কৰিছিলো এইটো question যে irrigation water কেতিয়া সাপ্লাই কৰিব লাগিব, যেতিয়া moisture level কি হয় falls below the field capacity. যেতিয়া field capacity below আহে তেতিয়া আমি কি কৰিব, irrigation কৰিব লাগিব. Option A is the correct answer. A measure resisting force in a gravity dam. So gravity dam measure resisting force কি হয়, self weight of dam. Okay, coming to the next question, when the reservoir is full, the maximum compressive force in a gravity dam is produced. So যেতিয়া আমাৰ ৰিজাৰ্ভাৰটো ফুল থাকে তেতিয়া ম্যাক্সিমাম কম্প্ৰেছিভ ফোর্স in a gravity dam ক'ত প্ৰডিউচ কৰে. So suppose this is our gravity dam. So this is our heel and this is toe, right? So in a gravity dam maximum compressive force ক'ত থাকে, that is our toe, আৰু heelত কি থাকে, maximum tensional force, right? This is tension and this is toe কি থাকিব, compression থাকিব, right? So which option will be the correct answer? So maximum compressive force in a gravity dam ক'ত produce কৰিব, that is our at the toe, right? Okay, so coming to the next question, presence of tail water in a gravity dam increases. So যদি আমাৰ gravity damত যদি tail water presence থাকে তাহলে কি কৰিব, increases the principal stress, decreases the principal stress, increases the shear stress, decreases the shear stress. তো যদি গ্ৰেভিটি ডামত যদি টেইল ওয়াটার প্রেজেন্ট থাকে তাহলে কি কৰিব, প্ৰিন্সিপাল স্ট্ৰেছ কি কৰিব, ডিক্ৰিজ কৰিব, ৰাইট? প্ৰিন্সিপাল স্ট্ৰেছ ডিক্ৰিজ কৰিব আৰু shear stress ডিক্ৰিজ কৰিব. Okay, so which option will be the correct answer? Option B and
C is the correct answer. Okay, so if there are two canals taking off from each bank of a river, then there will be যদি এটা কেনালৰ দুই চাইডে যদি ৰিভাৰৰ দুই চাইডে যদি কেনেল টেকিং অফ কৰে তেতিয়াহ'লে আমি ডিভাইড ৱাল আৰু আণ্ডাৰস্লুইচ কিমানটা দিব লাগিব চ' আমি জানো ডিভাইড ৱাল এণ্ড আণ্ডাৰস্লুইচ ইজ এ ইম্পৰ্টেণ্ট থিং ৰাইট দে আৰ ইম্পৰ্টেণ্ট থিং চ' আমি কি কৰিব লাগিব যদি আমাৰ কেনেল দুটা কেনেল আছে যিহেতু চ' দুইটা কেনেলৰ বাবে আমি দুটা ডিভাইড ৱাল আৰু আণ্ডাৰস্লুইচ ৰাইট আনচাৰ দিবই লাগিব কামিং টু দ্য নেক্সট কুৱেশ্যন the main function of a divide wall is to so divide wall main function key control the silt entering the canal prevent river floods from entering the canal separate the undersluice from wire paper provide smooth flow at sufficiently low velocity so যদি divide wall or main function বুলি কওঁ তেতিয়াহ'লে কি হ'ব separate the undersluices from wire paper so wire paper পৰা separate undersluices separate কৰাটো হ'ল divide wall or main purpose right but যদি আদাৰ ফাংচন বুলি কওঁ ছেকেণ্ডাৰী ফাংচনৰ ভিতৰত কি হ'ব প্ৰভাইড স্মুথ ফ্ল' এট ছাফিচিয়েণ্টলি ল' ভেলচিটি এইটো হ'ল আমাৰ ছেকেণ্ডাৰী ফাংচন অফ ডিভাইড ৱাল অ'কে চ' কামিং টু দ্য নেক্সট কুৱেশ্যন চিল এক্সক্লুডাৰ্ছ আৰ কনষ্ট্ৰাক্টেড অন দ্য চ' চিল এক্সক্লুডাৰ আমি ক'ত কনষ্ট্ৰাক্ট কৰোঁ চ' যে কেনেলত আমি কি কৰোঁ আমাৰ চিলখিনি যাতে কেৰি নহয় চ' সেইবাবে আমি কি চিল এক্সক্লুডাৰ ইউজ কৰোঁ The seal actually ক'ত ইউজ কৰিম ৰিভাৰ বেড আপষ্ট্ৰীম অৰ হেড অফ ৰেগুলেটাৰ বা ৰিভাৰ বেড ডাউনষ্ট্ৰীম হেড অফ ৰেগুলেটাৰ আৰু ডাউনষ্ট্ৰীম হেড অফ ৰেগুলেটাৰ চ' সদায় আমি চিল এক্সক্লুডাৰ ক'ত ইউজ কৰোঁ হেড ৰেগুলেটাৰত আপষ্ট্ৰীম ছাইডত ইউজ কৰোঁ ৰাইট চ' ৰিভাৰ বেডৰ আপষ্ট্ৰীম ছাইডত ইউজ কৰোঁ অ'কে নাও কামিং টু দ্য নেক্সট কুৱেশ্যন এজ পাৰ লেচিছ থিয়ৰী দ্য চিল্ড ফেক্টৰিজ চ' লেচিছ থিয়ৰীৰ মতে চিল ফেক্টৰটো কি হয় লেচিছ থিয়ৰীটো আমি ক'ত পাওঁ কেনাল ডিজাইনত পাওঁ অ'কে চ' আমি জানো লেচিছ থিয়ৰী ইজ ডিৰেক্টলি প্ৰপৰ্চনেল টু দ্য স্কোৱাৰ ৰুট অফ এভাৰেজ পাৰ্টিকল চাইজ চ' যদি আমি ভেলুটো লিখোঁ যদি এই কুৱেশ্যনটো লিখোঁ কি হ'ব এফ ইজ ইকুৱেল টু 1.76 আণ্ডাৰ ৰুট অফ ডি অ'কে চ' হিয়াৰ এফ ইজ দ্য চিল ফেক্টৰ অ'কে কামিং টু দ্য নেক্সট কুৱেশ্যন which of the following canal structure is used to remove surplus water from an irrigation channel into a natural drain so ইয়াৰে কোনটো canal structure আমি ইউজ কৰোঁ surplus water remove কৰাৰ বাবে in a natural drain okay into natural drain so কোনটো হ'ব that is our escape canal so escape canal আমি ইউজ কৰোঁ to remove surplus water coming to the next question the aqueduct or superfaces type of walls are generally used when আমি কেতিয়া একোডাক বা ছুপাৰ পেচেজ টাইপ অফ ৱালছ ইউজ কৰোঁ যেতিয়া আমাৰ কি হয় হাই ফ্লাড ড্ৰেইনেজ ডিচাৰ্জ লাৰ্জ হয় আৰু কণ্টিনিউছ ফৰ এ লং টাইম হয় অ'কে চ' অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ কামিং টু দ্য নেক্সট কুৱেশ্যন এণ্ড এগ্ৰিগেটিং ৰিভাৰ ইজ এ চ' এগ্ৰিগেটিং ৰিভাৰ মানে হ'ল আমি আমাৰ ৰিভাৰৰ যেতিয়া ছাইডত যেতিয়া কি হয় চিল্ট ডিপ'জিট হয় চিল্ট ডিপ'জিট হ'লে তাক কি বুলি কওঁ আমি এগ্ৰিগেটিং ৰিভাৰ বুলি কওঁ স্ক'ৰিং ৰিভাৰটো হ'ল আমাৰ চিল্টিং ৰিভাৰৰ অপজিট অ'কে যিটো আমাৰ ইৰ'জন হয় ডেট ইজ কল আৱাৰ স্ক'ৰিং ৰিভাৰ কামিং টু দ্য নেক্সট কুৱেশ্যন দ্য মিণ্ডাৰ পেটাৰ্ণ অফ এ ৰিভাৰ ইজ ডেভেলপ বাই চ' মিণ্ডাৰ পেটাৰ্ণ মানে হ'ল যিটো আমাৰ ৰ'ডে এছ শ্বেপ লয় ডেট ইজ কল আৱাৰ মিণ্ডাৰিং ৰাইট চ' ডমিনেণ্ট ডিচাৰ্জৰ বাবে কি হয় মিণ্ডাৰ পেটাৰ্ণ লয় কামিং টু দ্য নেক্সট কুৱেশ্যন চিলেক্ট দ্য কাৰেক্ট ষ্টেটমেণ্ট চ' এ মিণ্ডাৰ ইনক্ৰিজেছ দ্য ৰিভাৰ লেংথ বাট এ কাট অফ ৰিডিউচেছ দ্য ৰিভাৰ লেংথ চ' 2 নম্বৰত কি দিয়া আছে a cutoff increases the river length but a meander reduces the river length so 3 number option দিয়া আছে both meander and cutoff increase the river length option 4 দিয়া আছে both meander and cutoff decrease the river length so meander মানে হ'ল s shape একা বেকা so এটা কি হ'ব meandering যদি হয় এটা হলে আমাৰ ৰাস্তা কি বুলি কয় ৰিভাৰৰ যিটো লেংথটো কি হ'ব বেছি হ'ব যেহেতু ই কাৰ্ভ শ্বেপ লৈছে ৰাইট চ' ষ্টেটতকৈ কাৰ্ভ শ্বেপ ল'লে কি হ'ব যিহেতু লেংথটো বেছি হ'ব বাকী যেতিয়া আমি কাট অফ ইউজ কৰিম কাট অফ মানে কি যেতিয়া আমি কাৰ্ভটো যেতিয়া আমি ষ্ট্ৰেট কৰিম কাটিং কৰি কিনে যদি আমি আমাৰ ৰিভাৰৰ যিটো পেচেজ আছে ৰিভাৰৰ যিটো ফ্ল' আছে এইটো যদি ষ্ট্ৰেট কৰি দিওঁ
তেতিয়া তাক কি বুলি ক'ম আমি কাট অফ বুলি ক'ম। এতিয়া কাট অফ দিলে কি হ'ব, ৰিভাৰৰ লেংথটো বেছি কমি আহিব, ৰাইট। চ' মিনডাৰে কি কৰে, সদায় ৰিভাৰৰ লেংথটো ইনক্ৰিজ কৰে, বাট কাট অফে কি কৰে, ৰিডিউচ কৰে। চ' অপশ্যন 1 উইল বি দ্য কাৰেক্ট আনচাৰ। অ'কে, চ' now coming to the next question, study the following statements. Levees are constructed parallel to river flow. Levees মানে আমি যিটো লিভিজ বা এম্বেংকমেণ্ট যিটো কনষ্ট্ৰাক্ট কৰোঁ সেইটো হয় সদায় আমি কি কৰোঁ, ৰিভাৰ ফ্ল'ৰ পেৰেলেল কনষ্ট্ৰাক্ট কৰোঁ। চ' অপশ্যন এ উইল বি কাৰেক্ট। চ' স্পাৰ্ছ আৰ কনষ্ট্ৰাক্টেড পেৰেলেল টু ৰিভাৰ ফ্ল'। স্পাৰ্ছ মানে সদায় আমি কি কৰোঁ, টেঞ্জেঞ্চিয়েলি নট টেঞ্জেঞ্চিয়েলি আমি সদায় ট্ৰান্সভাৰ্ছ ডিৰেকশ্যনত কনষ্ট্ৰাক্ট কৰোঁ। অ'কে, চ' দিছ আৰ স্পাৰ্ছ অৰ গ্ৰ'নিছ। অ'কে, চ' গতিকে কি হ'ব, ইনকাৰেক্ট হ'ব। বাকী অপশ্যন চিত কি দিয়া আছে, লিভিজ আৰ কনষ্ট্ৰাক্টেড ট্ৰান্সভাৰ্ছ টু ৰিভাৰ ফ্ল'। চ' অপশ্যন থ্ৰী উইল বি কাৰেক্ট, ৰাইট। চ' অপশ্যন 4 কি দিয়া আছে, স্পাৰ্ছ আৰ কনষ্ট্ৰাক্টেড ট্ৰান্সভাৰ্ছ টু ৰিভাৰ ফ্ল'। চ' হুইচ অপশ্যন উইল বি কাৰেক্ট? চ' অপশ্যন 4 will be correct, right? So option 1 and 4 will be correct answer. Now question number 57 কি দিয়া আছে, variability of rainfall is, variability মানে কিমান ভেৰিয়েশ্যন হয় ৰেইনফলৰ, that is called variability. So variability কি হয়, largest in regions of high rainfall, no, so largest in coastal areas. So coastal areas যেহেতু আমাৰ বৰষুণ বেছিকৈ হ'ব, so ভেৰিয়েশ্যন কমকৈ হ'ব। বাকী largest in regions of scanty rainfall, scanty rainfall মানে য'ত ৰেইনফলৰ পৰিমাণটো কম হ'ব, তো যিটো জেগাত আমাৰ স্কেৰচিটি অফ ৰেইনফল হ'ব। চ' স্কেৰচিটি অফ ৰেইনফল হ'লে কি হ'ব, ভেৰিয়েশ্যন অফ ৰেইনফল উইল বি মোৰ, ৰাইট। চ' অনলি অপশ্যন 3 উইল বি দ্য কাৰেক্ট আনচাৰ। চ' এডুকেশ্যনত ডিউটি কেতিয়া লাৰ্জেষ্ট হয়, চ' ডিউটি হওঁতে কি হয়, ফিল্ডত কি হয়, লাৰ্জেষ্ট হয়। এতিয়া চ' আমি যেতিয়া ইৰিগেশ্যন কৰোঁ, ফিল্ডত যেতিয়া ক্ৰপ ফিল্ডত যেতিয়া ইৰিগেশ্যন কৰোঁ, তাৰ ইৰিগেশ্যন কৰোঁতে কি হয়, আমাৰ কিছুমান লছেছ হয়, ৰাইট। চ' ফিল্ডত যেতিয়া আমি যেতিয়া ৱাটাৰখিনি গৈ পাব, সেই ৱাটাৰখিনি এভেইলেবল ৱাটাৰখিনি আমি বেছি পৰিমাণে ইৰিগেট কৰিব পাৰিম এজ কম্পেয়াৰ টু দ্য ৱাটাৰ এভেইলেবল এট দ্য কেনেল। যে ৱাটাৰ ফাৰ্ষ্ট আমি যেতিয়া কেনেলৰ হেডত যেতিয়া ৱাটাৰ ছাপ্লাই দিম, সেই ৱাটাৰখিনি কিন্তু আমাৰ ফিল্ডত গৈ নাপায়, ৰাইট। চ' কি হ'ব, ইভাপৰেশ্যন লছ বা ৰান আপ লছত অলপ হ'লে ৱাটাৰ লছ হৈ যাব। চ' সেই ৱাটাৰখিনি যিহেতু লছ হ'ব, চ' লছ হৈ যেতিয়া ৱাটাৰ কৰ্চত বা আউটলেটৰ যেতিয়া আমাৰ ফিল্ডৰ আউটলেটত যাই পাব, সেই ৱাটাৰখিনি আমি বেছি এৰিয়াক আমি ইৰিগেট কৰিব পাৰিম এজ কম্পেয়াৰ টু দ্য এভেইলেবল ৱাটাৰ ইন দ্য কেনেল হেড, ৰাইট। Now 50 number question কি আছে, as per IS recommendation the shape of line canal is, so কি হ'ব, trapezoidal. Okay, so 60 number question, the following details pertain to the crossing of a canal with a natural drain. Full supply level in canal কি দিয়া আছে, RL 213.5. বেড লেভেল অফ কেনেল কিমান দিয়া আছে, RL 212 মিটাৰ। অ'কে, চ' কেনেলৰ কি দিয়া আছে, 212 মিটাৰ, ৰাইট, বেড লেভেল অফ কেনেল। আৰু কি দিয়া আছে, নেচাৰেল ড্ৰেইনৰ লেভেল কিমান দিয়া আছে, 220 মিটাৰ। চ' আমাৰ নেচাৰেল ড্ৰেইনৰ ওপৰত কি আছে, আমাৰ ইৰিগেশ্যন কেনেল আছে, ৰাইট। চ' আমি যেতিয়া ইৰিগেশ্যন কেনেল এবভ নেচাৰেল ড্ৰেইন কেৰি কৰোঁ, তাক কি বুলি কওঁ আমি, কি ষ্ট্ৰাকচাৰ বুলি কওঁ, ডেট ইজ আৱাৰ aqueduct ক্ৰছ ষ্ট্ৰাকচাৰ, ৰাইট। চ' aqueduct ক্ৰছ ড্ৰেইনেজ ৱৰ্কছ। অ'কে, also অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। চ' হয়তো 60 কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ। চ' যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। চ' ঠিক আছে, থেংক ইউ, বাই বাই।